তিনিদিনীয়া ভাৰত ভ্ৰমণ সমাপ্ত কৰি টকিঅ'লৈ উভতিল জাপানৰ প্ৰধানমন্ত্ৰী তাকাইছিয়ে ভাৰতৰ সৈতে কৰিলে কি চুক্তি ভাৰত জাপানৰ 16 সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি AI প্ৰতিৰক্ষা অৰ্থনীতি আদি খণ্ডত 16টাকৈ গুৰুত্বপূৰ্ণ চুক্তি ইণ্ডো পেচিফিক সহযোগিতাত নতুন গতি প্ৰতিৰক্ষা সহবিকাশৰ ঐতিহাসিক চুক্তি ভাৰতৰ সৈতে স্বাক্ষৰ 2027 চন ভাৰত জাপান শ্বেয়াৰ্ড হাৰাইজনছ বৰ্ষ জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণ সফলতাৰে সমাপ্ত হৈছে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত 16 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলনত দুয়োখন দেশে কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে 16টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰে সন্মিলনত অৰ্থনৈতিক নিৰাপত্তা কৃত্ৰিম বুদ্ধিমত্তা স্বচ্ছ শক্তি সেমিকণ্ডাক্টৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তি প্ৰতিৰক্ষা যাতায়াত বৈজ্ঞানিক গৱেষণা সাইবাৰ সুৰক্ষা আৰু বৃত্তীয় খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে সহবিকাশ CO ডেভেলপমেণ্ট প্ৰকল্পৰ অধীনত নেভেল ৰেডিঅ' এণ্টেনা প্ৰকল্পৰ চুক্তি স্বাক্ষৰিত হয় লগতে ভাৰতত 1000টা জৈৱ গেছ প্ৰকল্প স্থাপন বেটাৰী আৰু ঔষধ উৎপাদন খনিজ অন্বেষণ আৰু উন্নত AI গৱেষণাৰ ক্ষেত্ৰতো নতুন অংশীদাৰিত্ব গঢ়ি তোলা হয় দুয়োখন দেশে 2027 চনত কূটনৈতিক সম্পৰ্কৰ 75 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে সেই বছৰটোক ভাৰত জাপান শ্বেয়াৰ্ড হেৰাইজনছ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত ঘোষণা কৰে সন্মিলনৰ অন্তত জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছি টকিঅ'লৈ উভতি যায় এই ভ্ৰমণে ভাৰত জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক নতুন দিশ প্ৰদান কৰাৰ লগতে ইণ্ডো পেচিফিক অঞ্চলত সহযোগিতা অধিক শক্তিশালী কৰাৰ পথ সুগম কৰিলে National Desk, such the reality.